কালিয়ে ঘৰলৈ আহিলোঁ। মাছ সিঁচিম বুলি ক'লে আব্বাই, তো মেচিন আগদিনাখনৰ পৰাই লগাই দিলে। এয়া মেচিন আহিয়ে মানে ল'ৰাই গাড়ীৰ পৰা নামি চিধা পানীত লাগি আছে। এইফালে মানে মাজত অকণ ফুটা আছিলে, সেইখিনি পানী লিক হৈ আছে যে খুব ভাল পাইছে খেলি। ৰাতিটো থাকি ৰাতিপুৱা হ'ল। এইফালে মই মানে সোনকালে মাছ ধৰিব যে মানে ধৰিয়ে আছে সিহঁতি। এতিয়া 8টা বাজিছে, 8টা বজাৰ পৰা মাছ ধৰা ষ্টাৰ্ট কৰি দিলে। আৰু এইফালে মই বোলো কিনো ৰুটি বনাম, কেইবাটাও মানুহ, সেইটো কাৰণে পোলাওকে বনাই দিলোঁ। পাচলি চাচলি দি পেলাই পোলাও বনালোঁ। কালিয়ে ধৰা কথা আছিলে, কিন্তু কালি নহ'লগৈ যিহেতু পানী বহুত আছিলে, সেইটো কাৰণে ৰাতিপুৱা বোলো মই সোনকালে চবলৈ পোলাও বনাই দিওঁ। ভোক লাগিছে যিহেতু, সিহঁতি সোনকালে আহিছে। এইয়া মই এইফালৰ পৰা ভিতৰৰ পৰা চকু মাৰি আছোঁ, মানে যাওঁ যাওঁ লাগিছে, চাওঁ চাওঁ লাগিছে। এইফালে আকৌ বিহু, মায়ে গৰুক গা ধুৱাব ল'লে, কাৰণ এইখিনি নিয়মটো কৰিবই লাগে, আমাৰ প্ৰত্যেকবাৰেই কৰেই, মানে আগৰ পৰা আমি দেখি আহিছোঁ। গা ধুৱাব। গতিকে মায়ে এইখিনিত লাগিলে, মই চবতকৈ আগতে খাই লৈছোঁ। মানে কি চবকে দিওঁতে মোৰ দেৰি হৈ যায়গৈ। সিহঁতি উঠি আহিলে, চবকে খাবলৈ দিলোঁ। কলপাত দিলোঁ, মানে চব বোকা বোকা হৈছিলে, ভিতৰত নাখাওঁ বুলি ক'লে বোলে বাহিৰতে খাওঁ। কলপাত কাটিলোঁ। তাৰপিছতে এয়া দেখিছেনে, প্ৰথম কোটা মাছ উঠাওঁতে মানে জালখনত লোড বেছি হৈ গ'ল। তাৰপিছতে গোটেই মাছখিনি ওলাই পৰিলে, আকৌ ভৰাব লগা হৈছে। ওলালে বাৰু দেই, যথেষ্টখিনি মাছ ওলালে, প্ৰায় 1 কুইণ্টেলমানৰ ওচৰা-ওচৰি ওলালে। আৰু একেবাৰে শেষলৈ গোটেই মাগুৰ মাছ আৰু কাৱৈ, এইবিলাক আৰু সৰু সুৰা মাছবিলাক, সেইখিনি ধৰিহে ভাল লাগে। এইটো আকৌ ডাঙৰ শ'ল মাছ কেইবাটাও ওলালে। আৰু মাছ একচুৱেলি খোৱাটো হেৰি নহয়, ধৰিবলৈহে বেছি ফূৰ্তি লাগে। মই আগতে নামোঁ, এতিয়া কেলৈ যদি ইমান ভয় লাগে, বিশেষকৈ জোকলৈ মোৰ বহুত ভয় লাগে। মই এনেকৈ মই পাৰৰ পৰা মানে চাই থাকোঁ আৰু ক'ত মাছ ওলাইছে, সেইটো এনেকৈ কৈ পেলাই এনেকৈ থাকোঁ আৰু এনেকৈ মই পাৰলৈকে গৈ পেলাই অকণমান চালোঁ, নানামিলোঁ, কাৰণ ল'ৰায়ো আমনি কৰিব যে। সি আমনি কৰিলে আকৌ তাক ল'বও লাগিব, তাক ভিতৰত থৈছোঁ। গতিকে আজিলৈ আহিলোঁ, বাই।